নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ড SSCৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট নটিচ আহিছে যোৱাকালি অৰ্থাৎ 1 এপ্ৰিল তাৰিখে এটা ইম্পৰ্টেণ্ট নটিচ আহিছে। তো আৰু আপোনালোকৰ কাৰণে এটা বহুতো ভাল খবৰ আছে আৰু নতুনকৈ ভেকেঞ্চি মুকলি কৰিবলৈ গৈ আছে SSCৰ ফালৰ পৰা। তো কিমান ক'ত আৰু কোনটো বিভাগৰ কাৰণে SSCৰ নতুন ভেকেঞ্চি মুকলি কৰিব আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো আপোনালোকক নটিচখনত আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোক বুজাই দিম যে নটিচখনত কি উল্লেখ কৰিছে। তো আপোনালোকৰ ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ডছ যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই থাকে। তো ফ্ৰেণ্ডছ বলক এতিয়া আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ সাব সিলেকশ্যন কমিশ্যন SSC চমুকৈ ইয়াক SSC বুলি কোৱা হয়। SSCৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট এখন নটিচ আহিছে। তো নটিচখনত আপোনালোকক ডাউনলোড কৰি দেখুৱাই দিছোঁ। নটিচখনত ডাউনলোড কৰি দিছোঁ। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে নটিচখন ডাউনলোড হৈ গৈছে। তো ফ্ৰেণ্ড যদি আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰি থৈছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো আপোনাৰ বাবে, কিয়নো হাই ছেকেণ্ডাৰী লেভেলৰ কাৰণে এটা নতুনকৈ পোষ্ট মুকলি কৰিবলৈ গৈ আছে SSCৰ ফালৰ পৰা 2024ৰ কাৰণে। তো আপোনালোকে ইয়াত এটা প্ৰথমতে আপোনালোকৰ নটিচখনত কি উল্লেখ কৰিছে এইটো আপোনালোকক দেখুৱাই দিছোঁ যে নটিচখনত উল্লেখ কৰিছে ফ্ৰেণ্ডছ ৰেফাৰেণ্ট ইজ ইনভাইট টু দ্য ইম্পৰ্টেণ্ট নটিচ ডেট 19/2/2024 থ্ৰু হুইচ ইট ৱাজ ইনফৰ্ম ডেট দ্য নিউ ৱেবছাইট। তো আপোনালোকে নিশ্চয় গম পাইছে যে SSCৰ ৱেবছাইটটো নতুনকৈ চেঞ্জ কৰি দিয়া হৈছে। তো SSCৰ যিটো আগতে ৱেবছাইট আছিল SSC.nic. এইটো আপোনালোকে গৈ তাত SSCৰ যিকোনো পদ আহিলে আপোনালোকে এপ্লাই কৰিব পাৰিছিল, কিন্তু এতিয়া সেই ৱেবছাইটটো আপোনালোকৰ 19 ফেব্ৰুৱাৰী তাৰিখে চেঞ্জ কৰি দিছে। তো আপোনালোকে যিটো এতিয়া SSC যিবিলাক নতুন পোষ্ট আহিব তো আপোনালোকে ssc.gov.in গৈ আপোনালোকে এই ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় প্ৰথম ইনফৰমেশ্যনটো আপোনালোকে বুজি পালে। তো যিটো ছেকেণ্ড ইনফৰমেশ্যন সেইটো হৈছে নটিচখনত উল্লেখ কৰিছে যে অল দ্য কেণ্ডিডেট আৰ ইনফৰ্ম ডেট দ্য নটিচ ফৰ কেণ্ডিডেট হায়াৰ ছেকেণ্ডাৰী 10+2 লেভেল এক্সামিনেশ্যন 2024। যিটো আমাৰ SSCৰ হাই ছেকেণ্ডাৰী লেভেলত নতুনকৈ পোষ্ট মুকলি কৰিবলৈ গৈ আছে SSCৰ ফালৰ পৰা প্ৰায় 5,000তকৈ নতুন পোষ্ট ইয়াত মুকলি কৰিব SSCৰ হাই ছেকেণ্ডাৰী লেভেলৰ কাৰণে। যদি আপোনালোকে এজন হাই ছেকেণ্ডাৰী কেণ্ডিডেট হয়, হাই ছেকেণ্ডাৰী পাছ কৰি থৈছে তেনেহ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। এই পদবিলাকৰ এপ্লাই অতি শীঘ্ৰে আপোনালোকৰ ষ্টাৰ্ট হ'ব। তো আপোনালোকে ফ্ৰেণ্ড কিছু ৱেইট কৰক আৰু SSCৰ নতুনকৈ হাই ছেকেণ্ডাৰী লেভেলৰ কাৰণে পোষ্ট মুকলি কৰা হ'ব। আৰু ইয়াত নটিচখনত বহুতো আপোনালোকক ইয়াত ইনফৰমেশ্যন ইয়াত দি থৈছে। যদি আপোনালোকৰ ফটোৰ হওক বেকগ্ৰাউণ্ড হওক ইত্যাদি ইয়াত ইনফৰমেশ্যনবিলাক দিয়া আছে নটিচখনত। তো ফ্ৰেণ্ডছ আজিৰ এই নটিচখন এইটোৱে আছিল। যদি আপোনালোকে নটিচখন নিশ্চয় বুজি পালে তো ফ্ৰেণ্ডছ আজি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।